নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ এপিজে আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 43। আজিৰ এই কাহিনীটোত কালামৰ ৰেল যাত্ৰাৰ আন এটা কথা ব্যক্ত কৰিম। কালামৰ এই ৰেল যাত্ৰা আছিল এবাৰ চণ্ডীগড় আৰু আনবাৰ দেহৰাদুন। কালামে তেওঁৰ আত্মকথাত কৈছে 2004 চনৰ 5 জানুৱাৰীৰ দিনাখন তেওঁ চণ্ডীগড়লৈ ৰেলেৰে যাত্ৰা কৰিছিল। এয়া তেওঁৰ দ্বিতীয়বাৰৰ ৰেল ভ্ৰমণ। তাত এখন শিশু বিজ্ঞান সমাৰোহ উদ্বোধন কৰাৰ উপৰিও বিজ্ঞানীসকলৰ সমাৱেশনত ভাষণ দিয়াটো আছিল আন এক উদ্দেশ্য। সেইদৰে তৃতীয়বাৰ অৰ্থাৎ 2006 চনত তেওঁ ৰেলেৰে সফদৰজং ষ্টেচনৰ পৰা দেহৰাদুন যাত্ৰা কৰিছিল। ইণ্ডিয়ান মিলিটাৰী একাডেমীত অনুষ্ঠিত পাছিং আউট পেৰেডত ৰাষ্ট্ৰপতিৰ অভিবাদন গ্ৰহণ কৰিবলৈ যোৱাটোৱে আছিল এই ৰেল ভ্ৰমণৰ উদ্দেশ্য। সেইদিনা নিশাৰ পৰা ৰাতিপুৱালৈ প্ৰচণ্ড কুঁৱলী পৰিছিল, ফলত বিমানেৰে সময়মতে গৈ উক্ত অনুষ্ঠানত উপস্থিত হোৱাটো অনিশ্চয়তাত দেখা দিছিল। কুঁৱলীৰ আচ্ছাদনৰ বাবে একো মনিব নোৱাৰা অৱস্থা হৈ আছিল। সেইবাবে ৰেল কৰ্তৃপক্ষই ৰেলখনৰ চলনৰ বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছিল আৰু ময়ো ৰেলৰে গৈ উক্ত অনুষ্ঠানত উপস্থিত হ'বলৈ সক্ষম হওঁ। কালামে কৈছে যে একাডেমীত উপস্থিত হৈ মই খুব আনন্দ অনুভৱ কৰোঁ। মোৰ উপস্থিতিৰ লগে লগে পৰিৱেশটো অলপ বেলেগ ফালে আনন্দমুখৰ হৈ পৰে, উৎসাহমূলক হৈ পৰে। শিক্ষা সাং কৰি যাবলৈ ওলোৱা বিষয়াসকলৰ মাজত মই যথেষ্ট আনন্দ উঠা দেখোঁ। মই বিভিন্ন গোটৰ পৰা অহা প্ৰায় 200 মান বিষয়াৰ আগত ভাষণ দিওঁ। ভাষণৰ মাজতে মই বিষয়াসকলক উদ্দেশ্যি এটা প্ৰশ্ন কৰোঁ। প্ৰিয় বিষয়াসকল, আপোনালোকে 30 বছৰৰো অধিক কাল ধৰি সৈন্য বিভাগত কাম কৰিব লাগিব। সেই সময়খিনিৰ ভিতৰত আপোনালোকে দেশৰ বাবে কিনো মহান কাম কৰিব, আপোনালোকে ক'ব পাৰিবনে? মোৰ এই প্ৰশ্নটো শুনি মই মন কৰিছিলোঁ যে জ্যেষ্ঠ বিষয়াসকলৰ সকলোৱে মৌন হৈ আছিল, কিন্তু তৰুণ বিষয়াসকলৰ মাজত মোৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে অধিক সংখ্যকে হাত দাঙি থিয় হৈছিল আৰু মোৰ ফালে চাই ৰৈছিল। তেতিয়া মই সেই তৰুণ বিষয়াসকলৰ মাজৰ পৰা এজনক উদ্দেশ্যে তেওঁক এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কওঁ। তেতিয়া তেওঁ মোক ক'লে, ছাৰ, মোৰ অন্তৰত এটা স্বপ্ন আছে। বেলেগ দেশে দখল কৰি থকা আমাৰ দেশৰ ভূমি আমি ঘূৰাই অনাৰ স্বপ্ন। এনে এটা উত্তৰ শুনাৰ পিছত সভাখনত উপস্থিত থকা সকলোৱে আচৰিত হৈ পৰিল। সকলোৱে একেমুখে হৰহৰ ধ্বনি দিলে আৰু একেমুখে ক'লে, আমিও তাকে কৰিম ছাৰ। এই সুমধুৰ স্মৃতি আজিও মোৰ মনত ভাহি উঠে, কাৰণ এই সেনা বিষয়াসকলৰ মনত জাগি উঠা দেশপ্ৰেমমূলক বা দেশৰ বাবে চিন্তা কৰা এই বাৰ্তাটোৱে মোক যথেষ্ট পৰিমাণে আনন্দিত কৰি তোলে। সেই পাঠক সমাজ, কালামৰ আত্মজীৱনীৰ পৰা আপোনালোকক ব্যক্ত কৰা এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।